অসম চাৰণী ছাত্ৰ সন্থাৰ এক দীৰ্ঘদিনীয়া দাবী আৰু আৰ্টছাৰ কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশক্ৰমে আজি বিশ্বনাথ কাকা আৰ্টছাৰ কমিটিৰ উদ্যোগত আজি চাহ জনগোষ্ঠীৰ প্ৰাপ্য অধিকাৰৰ হকে আমি আজি প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। এই প্ৰতিবাদ কাৰ্যসূচীৰ যোগেদি আমি বিজেপি চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ। অনাগত নিৰ্বাচনৰ আগত যদি চাহ শ্ৰমিক লোকসকলৰ জনজাতিকৰণ মাটিৰ পট্টা আৰু দৈনিক মজুৰি ন্যূনতম চাহ শ্ৰমিক যিটো এক্ট আছে 1948 ন্যূনতম মজুৰি চাহ শ্ৰমিক লোকসকল যদি প্ৰদান কৰা নহয় তেনেহ'লে বিজেপি চৰকাৰৰ চাহ বাগিচাৰ ক্ষেত্ৰত প্ৰৱেশ বাধা আমি প্ৰদান কৰিম। আৰু এই প্ৰতিবাদ কাৰ্যসূচীৰ জৰিয়তে বিজেপি চৰকাৰৰ লগতে যি আমাৰ মালিক চাহ শ্ৰমিক চাহ বাগিচাৰ মালিক পক্ষ আছে তেখেতসকলক আমি সকীয়াই দিব বিচাৰিছোঁ। যি চাহ শ্ৰমিক দৈনন্দিন মজুৰি বৃদ্ধি কৰাৰ যি আমাৰ প্ৰাপ্য সেই প্ৰাপ্য আমাক দিব লাগিব, অন্যথাই আমি কিন্তু ইয়াতকৈ জংগী আন্দোলন কৰিম। আৰু বিশেষভাৱে বিজেপি চৰকাৰক আমি এই প্ৰতিবাদ কাৰ্যসূচীৰ যোগেদি এক বাৰ্তা দিব বিচাৰিছোঁ। নিৰ্বাচনৰ আগমুহূৰ্তত যদি চাহ শ্ৰমিকৰ যি মজুৰি বৃদ্ধি মাটিৰ অধিকাৰ আৰু যদি জনজাতিকৰণ নিদিয়ে অন্যথাই আমি ইয়াতকৈ ডাঙৰ প্ৰতিবাদ কৰিম। হয়, আজি সমগ্ৰতে অসম চাৰণী ছাত্ৰ সন্থাই জিলা বা অসম জিলাতে আমি ধৰ্ণা কাৰ্যসূচী অনুষ্ঠিত কৰিছোঁ। আৰু আপোনালোকে গম পাইছে যে শীতকালীন যিটো মাৰ্চ মাহৰ যিটো এছেম্বলি হ'ল তাতে অসম চৰকাৰে ঘোষণা কৰিলে যে চাহ জনগোষ্ঠীৰ যিটো দীঘলীয়া দাবী চাহ জনগোষ্ঠীৰ লোকসকলক জনজাতিকৰণৰ যিটো দাবী সেই দাবীটোক তেখেতসকলে অসমত বসবাস কৰা 107টা জাতি জনগোষ্ঠীৰে ভৰপূৰ এই জনগোষ্ঠীটো কিন্তু অকল মাত্ৰ 36টা জাতি জনগোষ্ঠী তেখেতসকলে ST ভেলী বুলি তেখেতসকলে সম্বোধন কৰি জনজাতিকৰণৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিম বুলি ভাবিছে। আৰু ST ভেলী কোনো ধৰণৰ সংবিধানত নথকা বস্তু এটা, সেইটো ST ভেলীৰ কোনো গুৰুত্ব নাই সংবিধানত, সেইটো আভুৱাহে ভৰা আমাৰ পৰিলক্ষিত হৈছে। আমি বিচাৰিছোঁ যে 36টা যিটো জাতিক তেখেতসকলে জনজাতিকৰণ কৰিব বিচাৰিছে সেইটোক আমি আদৰণি জনাইছোঁ, কিন্তু লগতে 108টা জাতিক যাতে সম পৰিমাণে জনজাতিকৰণৰ প্ৰক্ৰিয়াটো দিয়ে তাৰ কাৰণেহে আমি অসম চাৰণী ছাত্ৰ সন্থাই অসম চৰকাৰক আহ্বান জনাইছোঁ। আৰু এটা দাবী আছে, আপোনালোকে জানে যে অসম চাৰণী ছাত্ৰ সন্থা 1947 চনতে জন্মলগ্নৰ পৰাই এটা দাবী আছিলে যে অসমত বসবাস কৰা এই চাহ শ্ৰমিক লোকসকলক ভূমিৰ পট্টা প্ৰদান কৰিব লাগে। কিন্তু আজি অসম চৰকাৰে ভূমিৰ পট্টা প্ৰদান কৰিছে, কিন্তু অসমৰ যিখিনি বাগিচা আছে বাগিচাৰ যিখিনি স্বত্বাধিকাৰী আছে এই স্বত্বাধিকাৰী কিন্তু সকলে বাগিচাৰ স্বত্বাধিকাৰীসকলে কিন্তু বিৰোধ কৰিছে। আৰু আমি আপোনালোকৰ মাধ্যমেদি এই স্বত্বাধিকাৰীসকলক বাগিচাৰ স্বত্বাধিকাৰীসকলক ক'ব খুজিছোঁ, আপোনালোকে যদি এই আপোনালোকৰ যিটো মই মতালি আচৰণ যদি আপোনালোকে প্ৰত্যাহাৰ নকৰে তেতিয়া অসম চাৰণী ছাত্ৰ সন্থাৰ কিন্তু প্ৰত্যাহ্বানৰ কিন্তু সন্মুখীন হ'ব লগা হ'ব।